এয়া শ্ৰী শ্ৰী ঋষি আশ্ৰিত দদান থান। গোৱালপাৰা জিলাৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত অৱস্থিত এই থানখন পৰ্যটনৰ এক আকৰ্ষণীয় কেন্দ্ৰ হৈ পৰিছে। ৰাভা সমাজৰ বিশ্বাস পৰম্পৰাক উজ্জীৱিত কৰি দদান থানে সুদৃঢ় কৰিছে আধ্যাত্মিক চিন্তা চেতনাৰ ভেটি। এই দদান থান পৰিচালনা কমিটিত অসম চৰকাৰে ইতিমধ্যে 2023-24 বৰ্ষত থান উন্নয়নৰ কাৰণে ITFC বিভাগৰ পৰা আমাক ইতিমধ্যে 5 লাখ টকা দিছে আৰু সেই 5 লাখ টকাৰে আমি বীৰ দদান ৰজাৰ কাহিনী আৰু দদান থানৰ যি স্তুতি মন্ত্ৰ, এই স্তুতি মন্ত্ৰ এহেম প্ৰেমে নামেৰে আমি 2খন গ্ৰন্থ ছপাই জনপ্ৰিয় অসমৰ মুখ্যমন্ত্ৰী শ্ৰদ্ধা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে আমাক 2024-25 বৰ্ষৰ বাবে আমাক 5 লাখ টকা দিছে। আকৌ আমি এই ক্ষেত্ৰত অসম চৰকাৰক বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ ধন্যবাদ দানো কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি আশা কৰিও যে বিভিন্ন সমুদ্ৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ যি ইতিহাস, যি বিশ্বাস আৰু পৰম্পৰা, এই সংৰক্ষণৰ কাৰণে তেওঁ যিহেতু প্ৰচেষ্টা লৈছে, এই অসমখনক একতাৰ ঐক্যৰ বান্ধি ৰখাৰ কাৰণে নিশ্চয় এটা গভীৰ বহাৰক হ'ব।